যোৱা ৰাতি এজন গভাইত চোৰ বহুত গভাইত চোৰ তেওঁ গুৱাহাটীত কেইবাটাও তেনেকুৱা চুৰিকাণ্ডত জড়িত তেওঁ আমাৰ পুলিচক লৈ গৈ পলাব বিচাৰিছিলে আৰু তেওঁ পুলিচ চলাব লগা হ'ল আৰু তেওঁৰ ভৰিত গুলি লাগিছে তেওঁৰ নাম হৈছে আজনবী আলী আৰু ঘৰ হৈছে বনবৰীয়া গাঁও বৰপেটাত আৰু সিহঁতে যোৱা 14 তাৰিখে লাষ্ট যিটো ইনচিডেণ্ট কৰিছে এতিয়ালৈকে আমি পোৱা ক্ৰাইম কৰিছে সেইটো হৈছে মালিগাঁৱৰ আৰকে ট্ৰেডাৰ্ছ বুলি যিখন হোলচেলৰ গ্ৰচাৰী দোকান আছে সেই দোকানখন ৰাতি ভাঙি 7 লাখতকৈ ওপৰৰ মূল্যৰ সামগ্ৰী ইয়াৰ পৰা লুট কৰি লৈ গৈ বৰপেটাত বিক্ৰী কৰিছিলে আমি গোটেইখিনি ৰিকভাৰী কৰিছোঁ আৰু ই কৈছে যে গুৱাহাটীত তেওঁলোকে তেনেকে গাড়ী লৈ আহে আৰু গোটেই ৰাতি তেওঁলোকে গোটেই দিনটো সাৰ্ভে কৰি দোকান এখন চিনাক্তকৰণ কৰে আৰু ৰাতি সেই দোকানখনৰ তলা ভাঙি তেওঁলোকে তাৰমানে সামগ্ৰী ইয়াৰ পৰা লুট কৰি নিয়ে আৰু তেনেকুৱা সামগ্ৰী আৰু মানে তলা ভঙা দুৱাৰ ভঙা সেইবিলাক বস্তু আছে বুলি লুকুৱাই থোৱা বুলি আমাৰ পুলিচক লৈ গৈ আমাৰ সেই যি আমাৰ মালিগাঁও আউটপোষ্ট আছে আউটপোষ্টৰ ওচৰত এটা জেগাত লৈ গৈ তাৰ পৰা সি পলাব বিচাৰিছিলে আমাৰ দুজন কনিষ্টেবল জখম হৈছে আৰু উপায় নাপায় ৰখাবৰ কাৰণে গুলি চলালে আৰু তেওঁ ইনজিউৰ্ড হৈছে এতিয়া মেডিকেলত আছে হয় আৰকে ট্ৰেডাৰ্ছ হোলচেলৰ মানে গ্ৰচাৰী হোলচেলৰ দোকান হয় আৰু দীপক শাহ মালিকৰ নাম দীপক শাহ যোৱা 14 তাৰিখে এই ঘটনাটো কৰিছিল তেওঁ এতিয়া GMCত আছে এইটো ডক্টৰে চোৱা চিতা কৰি আছে